বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে চৰ্চাত ৰখা এটা বিধানসভা সমষ্টি হয় ক'বলৈ ওলাইছোঁ বৰছলা বিধানসভা সমষ্টিৰ কথা। বৰছলা বিধানসভা সমষ্টি একালত কংগ্ৰেছৰ দখলত আছিল। এসময়ত ইয়াৰ পৰা অসম গণ পৰিষদৰ প্ৰফুল্ল গোস্বামীও জয়ী হৈছিল। তাৰপিছত দেখিছোঁ যে টংক বাহাদুৰ ৰায় এই সমষ্টিটোৰ পৰা জয়ী হৈছিল আৰু বৰ্তমান বিজেপিৰ গণেশ লিম্বু 2016 আৰু 2021 এই দুয়োটা নিৰ্বাচনতে সমষ্টিটোৰ পৰা জয়ী হৈছে। কিন্তু এইবাৰ যদি চোৱা যায় বিজেপিৰ সন্মুখত বিৰোধীৰ প্ৰত্যাহ্বান কিমান হ'ব তাতকৈ বেছি চৰ্চাত আছে এতিয়া যে বিজেপিৰে একাংশ সতীৰ্থ এতিয়া গণেশ লিম্বুৰ বিৰুদ্ধে থিয় দিছে। প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুখিনি ইয়াত ওলাইছে। এইবাৰ পিছে কি হ'ব, ভোটাৰে কি ভাবে সেই সম্পৰ্কে জানিবলৈ আমি উপস্থিত হৈছোঁহি বৰছলাত। নমস্কাৰ, মই ৰাজু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ সদৰে সমষ্টিয়ালৈ আৰু সদৰে সমষ্টিত আজি আমি কথা পাতিম বৰছলাৰ। সমষ্টি যিহেতু বৰছলা, গতিকে বৰছলাৰ ৰাইজৰ সৈতে আমি কথা পাতিম। প্ৰথমতেই কৈছোঁ যে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আছে বিজেপিৰ মাজত। কংগ্ৰেছৰো বহুকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাইছে। বিৰোধী ঐক্যমঞ্চৰো বহুকেইটা ৰাজনৈতিক দলে ইয়াত নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে। নমস্কাৰ, ইয়াতে ঘৰ? হয় ইয়াতে জহামাৰী। বিজেপিৰ আপুনি কেণ্ডিডেট? নহয়, মই কেণ্ডিডেট নহয়। কেণ্ডিডেটটো নহয়, মেইন মানুহ আৰু বিজেপি মেইন মানুহ নেকি? দলৰ মানুহ হয়। আপুনি দলৰ মানুহ? হয়, দলৰ মানুহ। মোক অৱশ্যে দলৰ মানুহতকৈ সাধাৰণ ৰাইজ লাগে। আপুনি বিজেপিত আছে? আছোঁ। আপুনিও বিজেপিত আছে, তেওঁ বিজেপিত আছে। আমি বিজেপি মানুহ। বিজেপি ভোটাৰ নে? বিজেপি ভোটে দিছোঁ আমি। বিজেপি আৰু চব দি আছে যেতিয়া বিজেপিয়ে ভোট দিব লাগিব না। বিজেপিক দিব লাগিব। এতিয়া আপুনি যিমানে পাব চব ভোটাৰেই পাব। আপুনি এটা কথা ক'ৰবাৰ চাউল খাই পাণ্ডৱৰ পৰা গীত গাঁঠিব নালাগে। যাৰ চাউল খাইছে তাৰ কথা ক'ব লাগিব। যাৰ আপুনি দিছে মোক আপোনাৰ কথা ক'ব লাগিব, বেলেগৰ কথা নকম নহয়। এই তেনেকৈ ধৰণৰ কথা। এতিয়া আপোনালোক বিজেপিৰ কাৰ্যকৰ্তা দলৰ মানুহ নেকি? আমি হ'লো ভোটাৰ। আপোনালোক ভোটাৰ। মই ভোটাৰৰ সৈতে কথা পাতিব বিচাৰিছোঁ। এতিয়া কথাটো হৈছে যে কি হ'ব এইবাৰ, কি দেখিছে? বিজেপি যাব। কিন্তু বিজেপিৰ দেখোন বহুকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাইছে। আমি দেখিছোঁ কিশোৰ উপাধ্যায়, ইয়াত দেখিছোঁ পোষ্টাৰ বেনাৰ দেখিছোঁ, ত্ৰিদীপ কলিতাৰ দেখিছোঁ, তাৰপিছত যদি অমিতাভ শইকীয়া তেওঁ দেখিছোঁ, অশোক ভট্টৰাই। সকলে বিচৰাৰ অধিকাৰ আছে দলৰ। এতিয়া টিকট হাইকমাণ্ডে দিব ওপৰৰ পৰা। এতিয়া কোনজনে পায় সেইটো নিশ্চিত নহয়। কিন্তু কথাটো হ'ল আমাৰ একেৰাহে 10 বছৰ গণেশ কুমাৰ লিম্বু আছে। গণেশ কুমাৰ লিম্বুৱে অলৰেডি কেইজনমান মানে ব্যক্তি তেওঁলোক মানে কৰোৰপতি হৈছে। বাকী ৰাইজৰ উপকাৰ আমি দেখা নাই। ৰাইজৰ উপকাৰ আপোনালোকৰ গণেশ লিম্বুৱে কৰা নাই? কৰা নাই। গণেশ লিম্বুৱে উপকাৰ কৰা নাই। আকৌ বিজেপিকে আপোনাক, তেওঁতো গণেশ লিম্বু বিজেপিৰ। গণেশ লিম্বুক টিকেট দিলে আমি হয়তো আকৌ বিকল্প চিন্তা কৰিবলৈ ভোটাৰ হিচাপে বাধ্য হ'ম। ভোটাৰ হিচাপে আকৌ বাধ্য হ'ব। এইটো আকৌ কৈছে যে আপুনি ক'লে অলপ আগতে মোক যে কি যাৰ যেনেকুৱা কথা। এতিয়া আপোনাৰ ঘৰত দুটা ভাই ককাই, কোনোবাই বিজেপি ভাল পায়, কোনোবাই কংগ্ৰেছী ভাল পায়, তেনেকুৱা ধৰণৰ কথা নহয় জানো? কিন্তু মাছ ভাই ওলাই, কোনোবাই মাংস ভাল পায়, সেই তেনেকুৱা ধৰণৰ কথা। তেওঁ বেয়া পায়, মই ভাল পাওঁ। তেওঁ বেয়া পায়, আপুনি ভাল পায়? ভাল পাওঁ, তেনেকুৱা ধৰণৰ কথা নহয় না। যে মই যে ভাল পাম সেইটো সঠিক নহয়, বা তেওঁ ভাল পাব সঠিক নহয়। তেনেকৈ ধৰণৰ কথা। এতিয়া আপুনি মই চলালে কিবা এটা ভাল পাইছে কাৰণে মোক কথাটো ক'ব দিছে, তেনেকুৱা ধৰণৰ কথা। আৰু তেওঁক ভাল পাইছে, তেওঁক ক'বলৈ দিছে। আমি ইফালে কথা পাতিব কণ। কি হ'ব এইবাৰ, কি দেখিছে ইলেকশ্যন? বিজেপিয়ে এতিয়া বিজেপিয়ে যাব। বিজেপিৰ ঢৌৰ মাজত সেই কথাটোৱে আছে কিন্তু যে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বহুত হয় আমাৰ বৰছলা সমষ্টিটোত। মানে নিউজতো ওলাই আছে বহুত। অসমীয়া মানে হেৰি এজন হোৱাহেঁতেন ভাল আছিলে। আমাৰ অসমীয়া হিচাপে 80,000 নে কি আছে ভোট, আৰু ভোটাৰ অসমীয়া মেজৰিটি থকাৰ পাছতো আজি 30 বছৰ নেপালীৰ মানে হেৰি কেণ্ডিডেট আছে। টংক বাহাদুৰ ৰায় আছিলে, গণেশ লিম্বু আছিলে। সেইটোত লৈ আমি ইমান সুখী নহয় ধৰি লওক।
আমাৰ মতে ধৰি লওক মানে আপুনি বিজেপিক ভাল পায়, বিজেপিক ভাল পাওঁ, কিন্তু অসমীয়া এজন মানে প্ৰাৰ্থী সলনি হ'লে ভাল পায়, প্ৰাৰ্থী সলনি হ'লে ভাল পায়। আৰু তেওঁৰ পচন্দৰ কথাটো তেওঁৰ ক'বলগীয়াটো কৈছে যে ইয়াত মেজৰিটি কি আৰু কি ভোটাৰ বেছি আছে, আৰু সেইখিনি মতে আচলতে তেওঁলোকে তেনেধৰণে এগৰাকী মূলসুঁতিৰ অসমীয়া তেওঁলোকে ক'ৰবাত বিচাৰে। আমি আৰু অকণ কথা পাতিম। আগত দেখিছোঁ ইফালে বাইদেউজনী আঁতৰি দিছে বাৰু, এইখিনিতে আমি আহিছোঁ। নমস্কাৰ, ভালে আছে? ইয়াতে ঘৰ ওচৰতে চাগে। আমি কথা পাতি আছোঁ নিৰ্বাচনৰ, সন্মুখত নিৰ্বাচন। কি দেখিছে এইবাৰ কি হ'ব বৰচলা? বৰচলা মানে কি আৰু এতিয়া আমাক লাগে কি, ৰাস্তা ঘাটটো বহুতখিনি হ'ল, বনাব বহুতখিনি দিলে, এখন চৰকাৰে বহুত দিছে। হয়, গতিকে আমি ধৰক অবৈধ আৰু বেলেগ চৰকাৰ আমি নিবিচাৰোঁ, বেলেগ নিবিচাৰে। কি কয় কি হ'ব? এইখন চৰকাৰকে আমি ছাপোৰ্ট কৰোঁ। এইখন চৰকাৰকে বহুতখিনি কৰিছে, বহুতখিনি কৰিছে। কথাটো হ'ল যে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত কিন্তু বিজেপিৰ মাজত দেখিছোঁ যে কোন হ'ব প্ৰাৰ্থী ইয়াৰ, তাক লৈ কিছু যুঁজ বাগৰ চলি আছে খুব। আমাৰ মতে ধৰক এতিয়া বৰচলা সমষ্টিত আপোনাৰ ধৰক নেপালী এজনে মানে ধৰক হেৰি হৈ আছে, তেওঁলোকে ৰাজত্ব আজিকালি বৰচলা সমষ্টিত নেপালীজনে হৈ আছে। হয়, ভাবিব যে আমাৰ অসমীয়া কেণ্ডিডেট হ'লে বেছি ভাল হয়, অসমীয়া কেণ্ডিডেট হ'লে ভাল হয়, ভাল হয়। এতিয়া বিজেপি আৰু এজিপিৰ মাজতো তেনেধৰণৰ এটা চৰ্চা চলি আছে যে তেজপুৰটো বিজেপিয়ে লৈ ল'ব আৰু এইটো অসম গণ পৰিষদে ল'ব। সেইটোক লৈ কিবা আপোনালোকৰ আছে নেকি? নহয়, এতিয়া বিজেপি আৰু যেতিয়া আমাৰ এজিপি এয়াৰলাইন্সত আছে, হয়, আমাৰ এজিপি হওক বা বিজেপি হওক, সেইটো লৈ কথা নাই, সেইটো লৈ আপত্তি নাই, সেইটো নাই। আৰু কংগ্ৰেছ কি ভাবে যে কংগ্ৰেছ যিহেতু এটা সময়ত ইয়াত আছিলে, টংকৰ বাহাদুৰ ৰায় দীৰ্ঘ সময় ধৰি আছিল, তাৰ আগতো তেনেধৰণে কংগ্ৰেছৰ দখলত আছিল, অগপৰ প্ৰফুল্ল গোস্বামী ইয়াত আছিলে। গতিকে কংগ্ৰেছৰ পৰা বিজেপিলৈ কিয় মানুহখিনি ঢাল খালে, কি কাৰণ বুলি ভাবে? যদি কংগ্ৰেছ চৰকাৰে আগতে ভাল কাম কৰিলে তেওঁলোকে নিশ্চয় মানুহখিনি থাকিল হয়। হয়, ভাল কাম নকৰাৰ কাৰণে হয়তো তেওঁলোকে দল বাগৰি আকৌ আমাৰ ধৰক এজিপি হওক বিজেপি হওক এনেধৰণৰ পাৰ্টি বা ভোটাৰখিনিৰ কথাও কৈছোঁ, ভোটাৰ শ্বিফ্ট হৈছে। হয়, হয়, ভোটাৰ এটা সময়ত ধৰক এইখিনি ভোটাৰেই ভোট দিছিলে টংকৰ বাহাদুৰ ৰায়ক বা কংগ্ৰেছক, সেইখিনি আকৌ বিজেপিক দিছে, হয়তো আৰু আহিব তেনেকুৱা ধৰণৰ আৰু হ'ব। ক'ত ঘৰ? ওচৰতে? মই বৰাদি ওচৰতে। আপোনালোকৰ ইয়াৰ পৰা শ্বহীদো হৈছে, 13গৰাকী শ্বহীদৰ মই এখন দেখি আহিছোঁ, বিৰাল্লিছৰ শ্বহীদ। গতিকে এই অঞ্চলখিনিৰ যথেষ্ট ধৰক অসমৰ ইতিহাসত নাম আছে। কি দেখে যে বৰচলা এইবাৰ কি হ'ব পাৰে? বৰচলা সমষ্টিত আমাৰ এনেই আগতেতো প্ৰফুল্ল গোস্বামী আছিলে। হয়, প্ৰফুল্ল গোস্বামী দিনৰ পৰা তেতিয়া গণসংগ্ৰাম পৰিষদৰ তেতিয়া তাৰমানে আচল ঘটনাটো হৈছে কি, তেতিয়া নেতা আছিলে, নেতাৰ আণ্ডাৰত চলিব লাগে, MLA ঢুকিয়েই নাপায় হাকুটি। কিন্তু এতিয়া তাৰমানে তেনেকুৱা নহয়, ডাইৰেক্ট হিমন্ত ওচৰলৈ যাব পাৰি, ডাইৰেক্ট বা আমাৰ কি কয় গণেশ লিম্বুৰ ওচৰলৈ যাব পাৰি। এতিয়া মানে নেগুৰত ধৰিবলগীয়া নহয়। সেইটো কাৰণে ছাপোৰ্ট কৰিছে আচলতে বিজেপি, আৰু মই সেইটো কাৰণে ছাপোৰ্ট। এতিয়া মই যদি কেনেবাকৈ যাওঁ যোনেই নহওক, কিন্তু কেণ্ডিডেট হিচাপে আমাৰ অসমীয়া এজন হ'লে ভাল পাওঁ। যে নেপালীয়ে প্ৰত্যেকবাৰে টংকৰ বাহাদুৰেই হওক বা গণেশ লিম্বুৱে হওক বা ভট্টৰায়ে হওক, এনেকুৱাকৈ বেলেগ কাষ্টৰ হ'লেও বাৰু বিশেষকৈ ভাল পালোঁহেঁতেন। কিন্তু যে এতিয়াও যে বেয়া পাইছোঁ, মই সেইটো কথা নহয়, সেইটো ক'বলৈ যোৱা নাই। সেইটো ক'বলৈ যোৱা নাই, কিন্তু হ'লে ভাল আছিল, ভাল আছিল মানে। কিন্তু আপুনি আৰু এটা কথা কৈছে যে আগতে দালাল আছিলে, মানে আছিলে মানে মানুহ মেইন নেতাজনৰ ওচৰ পাবগৈ নোৱাৰি, যিজনৰ ওচৰলৈ যাব কিয় আজি ভাল হ'ল বাৰু লগ পালোঁ। কথা হ'ল মই এতিয়া BA পাছ কৰি ল পাছ কৰিলোঁ। হয়, মই প্ৰাইমাৰী স্কুলৰ কাৰণেও দিলোঁ, এই কি বুলি কয় হাইস্কুলৰ কাৰণেও দিলোঁ। হয়, কিন্তু মোৰ চিলেক্ট নহ'ল। তাৰমানে মই তেনেকুৱা নেতা মই কাষ চাপিব নোৱাৰিলে। কিমান চনৰ কথা? এইটো হ'ল প্ৰফুল্ল গোস্বামী দিনৰ কথা, মানে 85ৰ পিছৰ কথা। 85ৰ সময়ত মই এজিপিত লাগি থাকোঁ কংগ্ৰেছৰ নেতাবিলাকৰ নিন্দনীয় পাত্ৰ হ'ল। ঠিক তেনেকুৱা আহি এতিয়া বিজেপিয়ে ঘৰটোকে দিছে, বিভিন্ন অৰুণোদয় আঁচনি দিছে। আপুনি পিছত চাকৰি বাকৰি পালেনে? মোক নহয়, তাৰপিছত আৰু চাকৰি নহ'ল। আপুনি কি কৰিলে পিছত? তাৰপৰা এতিয়া খেতি বাতি কৰোঁ। ল'টো আছিলে, আপুনি প্ৰেক্টিচ কৰিব পাৰিলেনে? প্ৰেক্টিচ মানে শ্ৰীলাল গোটাৰ ওচৰত প্ৰেক্টিচ কৰিছিল। হয়, তাৰপিছত বাদ দিলোঁ। বাইদেউ মানে পগলা হ'ল, মাও সেই বিভিন্ন সমস্যাৰ কথা বাদ দিলোঁ, আহি পৰিল। তেতিয়াতো আকৌ যাওঁতেন 2 টকা, আহোঁতেন 2 টকা হাজিৰা দিয়ে আমাক, ধৰক 12 টকা। 12 টকা হাজিৰা দিয়ে, তাৰে 4 টকা হেৰিতে গুচি যায়, তেনেকৈ গুচি যায়। হয়।
ভাল লাগিলে কথা পাতি তেওঁৰ সৈতে আমি ইফালেও অকণমান আহিছোঁ নিৰ্বাচন সন্মুখত কি দেখিছে এইবাৰ বৰচলা কি হ'ব এগৰাকী আপুনি ইউথৰ ভোটাৰ হিচাপে একচুৱেলিটো বৰ্তমানটো ধৰি লওক মই ভালেই পাই আছোঁ ধৰি লওক মানে ধৰি লওক বিজেপি চৰকাৰে ধৰি লওক ভালেই মানে ধৰি লওক যিমান যি কৰিছে ধৰি লওক ভালেই আৰু খালি এতিয়া নতুন নতুনকৈ চাকৰিও কৰিছে এতিয়া আমাৰ ভুল ধৰি লওক আমি ধৰি লওক নাই কৰা বা পোৱা নাই বা বয়স উকলি গৈছে কিন্তু ধৰি লওক মানে কিন্তু যি নতুন নতুন ইউথ আমাৰতো এতিয়া বয়স হৈ গৈছে ধৰি লওক যি নতুন নতুন ইউথ ধৰি লওক ওলাই আহিছে বহুতেই ধৰি লওক পাইছে আৰু মানে একো প্ৰব্লেম পোৱা নাই ধৰি লওক কাৰণ নতুন নতুনকৈ বহুত ধৰি লওক আৰু বেলেগ বেলেগ ধৰি লওক কোম্পানীও ধৰি লওক মানে অ'পেন কৰিছে ধৰি লওক মানে গুৱাহাটীত ধৰি লওক বহুতে ধৰি তাত সংস্থাপনো পাইছে ধৰি লওক আৰু যোন ধৰি লওক মানে ভালেই মানে মই ভালেই পাইছোঁ মানে একো তেনেকুৱা বেয়া পোৱা নাই ধৰি লওক খালি আমাৰ কিছুমান নিজৰ ভুল ধৰি লওক নিজৰ ভুলৰ কাৰণে ধৰি লওক আমি পোৱা নাই কিন্তু এনেই বাকী ধৰি লওক যদি যোনে কষ্ট কৰিছে তাৰ কাৰণে বহুত ভালেই হৈছে এইবাৰ মানে কংগ্ৰেছ এটা সময়ত আপুনি যেতিয়া চাগে প্ৰথম ভোট দিবলৈ আৰম্ভ কৰিছে তেতিয়া কংগ্ৰেছ আছে হ'ব কংগ্ৰেছৰ পৰা বিজেপিলৈ শ্বিফ্ট হোৱাৰ গোটেই কথাটো কি কাৰণ বুলি ভাবে মানে এটা টাইমত ধৰি লওক ময়ো নিজেও কংগ্ৰেছক ভোট দি পাইছোঁ ধৰি লওক তেনেকুৱা কথা কিন্তু মানে বিজেপিলৈ শ্বিফ্ট হৈছে এটা কাৰণে এই কংগ্ৰেছৰ দিনত চাগে বহুত মানে তেতিয়াতো আমি নতুন ধৰি লওক ইমান ধৰি লওক নাজানো নতুনকৈ ভোট দিছোঁ ইমান বিষয়ে নাজানো কিন্তু তেতিয়া মানে বহুতে কয় ধৰি লওক যেনেকৈ তেতিয়া আপোনালোকে কথা পাতিলে এনেকৈ বয়স তেতিয়া ধৰি লওক মানে অকণমান মানে ডাঙৰ মানে যোনবিলাক অফিচাৰ আছে বা যোনে আছে সেইখিনি অলপ মানে পইচা পাতি লোৱাত অলপ চাগে মানে হেৰি কৰে ধৰি লওক চাকৰিটো মানে ধৰি লওক এতিয়া যেনেকৈ ধৰি লওক ডাইৰেক্ট বোলে এক্সাম দিছে ডাইৰেক্ট চাকৰি হৈছে ডাইৰেক্ট চাকৰি পাইছে পইচাৰ কোনো খেল বহুত মোৰ নিজৰ লগৰ লৈ বহুতে পাইছে ধৰি লওক মানে তেনেকুৱা কথা সেইটোৱে কিন্তু আগতে মানে তেনেকুৱা নাছিলে মানে যাৰ হাতত পইচা আছিলে সি চাকৰি পোৱাটো কম কাৰণ মই চাইছোঁ ধৰি লওক কংগ্ৰেছ যদি এখন ঘৰত এটা পোৱালীয়ে চাকৰি পাইছে তাৰ চাইছোঁ ধৰি লওক 2 বছৰ ভিতৰতে সি গোটেইখিনিয়ে চাকৰি পাই গৈছে ধৰি লওক তেনেকুৱা কথাটো চ' সেইটো তেনেকৈ পাইছে তেনেকৈ মিলাইছে কিন্তু এতিয়া মানে তেনেকুৱা নহয় এতিয়া মানে যোনে কষ্ট কৰিছে যোনে ভালকৈ পঢ়িছে যোনে ভাল ৰিজাল্ট কৰিছে বা যোনে ধৰি লওক এক্সামত ভাল হেৰি কৰিছে কিনে ধৰি লওক পাবই পাইছে ধৰি পাইছে আমি আৰু অকণমান কথা পাতিম নমস্কাৰ ভালে আছে কেনেকুৱা চলিছে ব্যৱসায় টুকটাক আৰু দিয়ক স্বনিৰ্ভৰ এগৰাকী যুৱক গতিকে কি দেখিছে এইবাৰ বৰচলা কি হ'ব বৰচলা কি হ'ব মানে আপোনাৰ নাই এতিয়া মানে বৰচলা কোন পাৰ্টীয়ে কি খেলিব মানে আপোনাৰ পাৰ্টি ধৰক বিজেপি কেণ্ডিডেট ঠিক হোৱা নাই মানে কেণ্ডিডেটৰ ওপৰতে ভিত্তি হ'ব আৰু এতিয়া যি দেখিছোঁ আৰু বৰ্তমান বিজেপি ভালেই আৰু ধৰক চলি আছে এতিয়া গতানুগতিকভাৱে ভালকৈ চলি আছে সমষ্টি উন্নয়ন বৰ্তমান মানে আমি আগতে ঢেকীয়াজুলি সমষ্টি আছিলোঁ মোৰ ঘৰ আছিল মিছামাৰীত এতিয়া মই নতুনকৈ মানে সংলগ্ন হৈছে আৰু বৰচলা এনেই ঢেকীয়াজুলি সমষ্টি আমাৰ ভালেই আছিল এতিয়া বৰ্তমান এইবাৰ নতুনকৈ হৈছে নতুনকৈ আহিছে মই নাজানো ধৰ ইমান বৰচলা কিমান উন্নয়নৰ ক্ষেত্ৰত মই এনেই অৰিজিনেল ঢেকীয়াজুলি আপুনি দেখিছে ঠিকেই আছে ধৰক বৰ্তমান সময়ত যি গতিকে ঢেকীয়াজুলিত তেওঁ ঠিকেই দেখিছে এতিয়া তেওঁ বৰচলাৰ ভোটাৰ হ'ব নতুন প্ৰথমবাৰতে তেওঁ ভোট দিব নমস্কাৰ ভালে আছে আমি গম পাইছেই বৰচলা সমষ্টিৰ কথা পাতি আছোঁ নিৰ্বাচনৰ কথা পাতি আছোঁ কি দেখিছে এইবাৰ কি হ'ব নিৰ্বাচনৰ মানে কি বৰচলাখনত এইবাৰ মানে কোনে টিকেট পাব সেইটোলৈকে আমি এতিয়ালৈকে গমেই পোৱা নাইছোঁ আৰু আমিতো বিচাৰোঁ যে নতুন আহক কোনোবা আহক আজি ইমান বছৰৰ পৰা এটাই দেখি আহিছোঁ বিজেপিয়ে থাকক কিন্তু নতুন আমি বিধায়ক এজন বিচাৰোঁ নতুন বিচাৰে হয় কি কাৰণত নতুন বিচাৰে কাৰণটো মানে তেনেকুৱা মানে কি ক'ম এতিয়া সেনেকৈ ক'বলগীয়া একো নাইও কিন্তু লাগে আৰু যে এগৰাকী নতুন প্ৰাৰ্থীৰ প্ৰয়োজন যে গণেশ কুমাৰ লিম্বুতকৈ তেওঁলোকে বেলেগ কাৰোবাক বিচাৰে আমি বৰচলা সমষ্টিত আছোঁ ইয়াৰ পিছত আমি যিহেতু ঢেকীয়াজুলিলৈ যাম কিন্তু তাৰ পূৰ্বে আমি বৰচলাৰ কথা পাতিব বিচাৰিছোঁ বৰচলাবাসীৰ সৈতে আমি কথা পাতিম বহুকেইগৰাকী মহিলাক এইখিনিতে দেখিছোঁ আমি তেওঁলোকৰ সৈতেও অকণমান কথা পতাৰ চেষ্টা কৰিম ভালে আছে দাদা আমি নমস্কাৰ ভালে আছে বজাৰ কৰিলে ক'ত কাম কৰে আমি ঘৰতে হাজিৰা যাম আমি কথা পাতি আছোঁ বৰচলা সমষ্টিৰ ইলেকশ্যনৰ কি দেখিছে এইবাৰ বৰচলা কি হ'ব এবাৰ জিতিব আৰু কোন জিকিব এতিয়া বিজেপি কিয় ই সুবিধা দিছে আৰু 10,000 দিছে অৰুণোদয় দিছে ৰাস্তা পদূলি ভাল হৈছে গেছ দিছে এইবিলাক গেছ অৰুণোদয় চব পাইছে 10,000ও পাইছে 10,000 দি কি কৰিলে আপুনি ছাগলী কিনিছে ছাগলী পুহিছে এতিয়া ছাগলী পুহিছে আৰু সেইকাৰণে মানে বিজেপি হৈ আছে নেকি বিজেপি সেইকাৰণে হৈ আছে নমস্কাৰ বাইদেউ লাজ লাগিছে বাইদেউৰ পূৰা লাজ লাগিছে বাইদেউ আঁতৰি গৈছে ইফালেও লাজ নমস্কাৰ কেনেকুৱা চলিছে দোকান ভালে চলিছে আমি বৰচলা সমষ্টিৰ কথা পাতি আছোঁ কি দেখিছে এইবাৰ কি হ'ব
সন্মুখত ইলেকশ্যন সেইটো কেনেকৈ ক'ম এতিয়া তথাপি বতাহ কিবা বতাহ ভালেই বাৰু বৰ্তমান এইফালে আমাৰ পৰা এতিয়া বতাহটো ভালেই বুলি ক'লে এতিয়া আমিতো বুজি নাপাম আমি গুৱাহাটীৰ পৰা আহি কেনেকৈ বুজি পাম কি বতাহ চলিছে কেনেকুৱা চলিছে আমাৰ পৰা ৰাস্তা পাতি ভালেই হৈছে এতিয়া কি হয়গৈ এতিয়া ৰাস্তা পদূলি ভাল হৈছে হয় হয় ৰাস্তা পদূলি ভাল হৈছে তাৰে তেওঁ কিছু ইংগিত দিয়াৰ চেষ্টা কৰিছে আৰু আমি যিহেতু বৰচলাত আছোঁ গতিকে আৰু কিছু আগুৱাই যাম এয়া হৈছে কাৱৈমাৰীৰ পৰা আমি কিছু আগুৱাই যাম আপোনালোকে চাই আছে সদৰে সমষ্টিয়ে আৰু সদৰে সমষ্টিত আমি কথা পাতি আছোঁ বৰচলাত এইবাৰ কি হ'ব সেই সম্পৰ্কে আমি জনাৰ চেষ্টা কৰিছোঁ আৰু বহুকেইগৰাকী যিহেতু অটো চালক এই মুহূৰ্তত আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম বৰচলাতে ঘৰ মানে বৰচলা সমষ্টি পৰিব সমষ্টি বৰচলা কি হ'ব এইবাৰ ইলেকশ্যন একদম সন্মুখত এতিয়া ৰাইজে যিটো কৰে সেইটোৱেই হ'ব আৰু ৰাইজে কি কৰিব পাৰে ৰাইজেতো কৰিলে চব হ'ব পাৰে না গতিকে মানে কেনেকুৱা কৰিব পাৰে ৰাইজে কৰিছে কি হ'ব এইবাৰ বৰচলা কি দেখিছে ইলেকশ্যন সন্মুখত ভালেইটো দেখা গৈছে ভালেই এতিয়া কাৰ ভাল হৈ আছে বা এতিয়াতো দেখালৈকে আমি গণেশ লেম্বুই ভাল দেখি আছোঁ গণেশ লিম্বু হয় যিটো চাইছোঁ আৰু মই চোৱাত বিৰোধী কেনেকুৱা হ'ব ইয়াত বিৰোধী এতিয়ালৈকে ইমান দাঁত দেখা নাই মানে এতিয়ালৈকে চীনত আহিব পৰা নাই বিৰোধী নাই এতিয়ালৈকে এনেকুৱা হোৱা নাই অহা এতিয়ালৈকে বিৰোধী খুব প্ৰত্যাহ্বান জনাব পৰা নাই বুলি কৈছে কি দেখিছে বৰচলা কেনেকুৱা হ'ব বৰচলা সমষ্টিটোৰ উন্নয়ন হৈছে উন্নয়নৰ ফালে ভাল আমাৰ গণেশ লেম্বু ছাৰে যথেষ্ট ভাল কাম কৰি আছে আৰু ভাল কাম কৰিছে যথেষ্ট কি হ'ব পিছে এইবাৰ আৰু কি গণেশ লেম্বু ছাৰে জিকিব 100% চিয়ৰ আপোনাৰ নাম মোৰ নাম ৰেইজুদ্দিন আহমেদ ক'ত ঘৰ ইয়াতে কাটুনি বিৰোধীৰ কেনেকুৱা হ'ব কংগ্ৰেছৰ ৰাইজৰ দল তেওঁলোকেও বিচাৰি আছে তেওঁলোকেও ইয়াত লাগি আছে নাই তেনেকুৱা ইয়াতে ইমান পাত্তা নাপায় আৰু পাত্তা নাপায় কংগ্ৰেছে পাত্তা নাপায় বুলি কৈছে বিৰোধীয়ে পাত্তা নাপায় বুলি কৈছে আমি এখন হোটেল দেখিছোঁ আমি হোটেলখনলৈ অকণমান যাম তাতো আমি কথা পতাৰ চেষ্টা আমি কৰিম ইফালে অৱশ্যে দুগৰাকী ব্যক্তি খুব ব্যস্ত হৈ আছে মই তেওঁলোকৰ পৰা অকণমান সময় বিচাৰিম নমস্কাৰ ভালে আছে ভালেই আমি কথা পাতি আছোঁ নিৰ্বাচনৰ সন্মুখত নিৰ্বাচন হয় আপোনালোকৰ সমষ্টি বৰচলা নিউজত খুব চলি আছে বৰচলা সমষ্টিৰ কথা কি দেখিছে এইবাৰ কি হ'ব বৰচলাত বিশেষকৈ নিৰ্বাচনৰ বতৰ ইমান এটা হেৰি পৰা নাই নিউজত আহি আছে কিন্তু পাব্লিকৰ মাজত নিৰ্বাচন নাই এতিয়া কি হয় আগন্তুক দিনকেইটাত ঠিক হ'ব কি কয় বৰচলা কেনেকুৱা হ'ব দাদা এইটো দেখা যাব সময়তহে দেখিব নেকি এতিয়ালৈকে ক'ব পৰা হোৱা নাই এতিয়ালৈকে ক'ব পৰা হোৱা নাই এতিয়া এটা কথা সোধোঁ বিজেপি আৰু কংগ্ৰেছ যদি ডাইৰেক্ট সোধা যায় কি কোনটো দলে ইয়াত হেৰি কৰিব পাৰে জিকিব পাৰে এতিয়া কংগ্ৰেছ জিকিব এইখিনিতে কিছু সলনি পাইছোঁ কিছু আগত ক'লে যে বিজেপিৰ ইয়াত ভাল আমি আপোনালোকৰ ইয়াতে কৰা ভোটপাৰা হয় নাম আপোনাৰ হজৰত আলী একেবাৰে ওচৰৰে আমি আৰু কিছু কথা পাতিম নমস্কাৰ ভালে আছে ঘৰ ইয়াতে আমি কথা পাতি আছোঁ বৰচলা সমষ্টি কি হ'ব এইবাৰ সন্মুখত নিৰ্বাচন বৰচলা সমষ্টি বিজেপি যাব সিফালে তেওঁলোকে কৈছে কংগ্ৰেছৰ পূৰা আশা আছে নহয়
এইটো আৰু পাৰ্টিৰ কথা, এইটো চবৰ বেলেগ বেলেগ মতামত থাকে, ক'ব পাৰে। আপুনি বিজেপি বুলি কোৱাৰ আঁৰত কি থাকিব পাৰে, কিয় বিজেপি জিকিব পাৰে? বিজেপি আগন্তুৰ পৰা ভালে ভালে চলি আহিছে, আজিলৈকে ভালেই চলাইছে, সেইকাৰণে আশা কৰিছোঁ আগলৈকে ভালে চলাব, ভাল চলাব। এতিয়া প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিন্তু সংঘাত কিন্তু বৰচলা বিজেপিৰ মাজতে, সেইটো নিশ্চয় দেখিছে আপোনালোকে? দেখিছোঁ, কাৰণ গোটেই অসমে দেখিছে, নিউজ হৈছে তাক লৈ। কি কয়, কি হ'ব পাৰে ইয়াত? এইটো আৰু ইমান এটা ক'ব নোৱাৰোঁ আৰু, পাৰ্টিয়ে থাকে। কি কয় বৰচলা কি হ'ব এইবাৰ? বৰচলা আগতো বিজেপি আহিছে, এইবাৰো সেই বিজেপিয়ে আহিব। বিজেপি আহিছিলে, বিজেপি হ'ব। বিজেপিয়ে হ'ব, বিজেপিয়ে থাকিব বৰ্তমান। বিজেপি 30লৈকে বিজেপি। কেতিয়ালৈকে? 2030লৈকে বিজেপিয়ে থাকিব। 2030লৈকে বিজেপি। সিফালে কৈছে কিন্তু কংগ্ৰেছ। মই তেওঁলোকৰ ওচৰলৈ লৈ আছোঁ। তেওঁলোকে কৈছে যে 2030লৈকে ইয়াত হিলাব নোৱাৰে, বিজেপিয়ে থাকিব। আমিতো জনামতে কংগ্ৰেছেই যাব। কিয় ভাবে কংগ্ৰেছ আহিব বুলি? ৰাইজে এইবাৰ ন্যায় বিচাৰিছে। কেনেকুৱা ন্যায়? ন্যায়, জুবিনৰ ন্যায় লৈ মানুহ একচেটিয়া হৈছে। জুবিনৰ ন্যায় নোপোৱালৈকে মানুহে বিজেপিক ভোট নিদিয়ে। এতিয়া তেওঁলোক ভোটাৰ, তেওঁলোকে কৈছে ইফালে আমিও ভোটাৰ, তেওঁলোকো ভোটাৰ। তেখেতে গ্ৰাছৰুট লেভেলৰ কথা জানিব পৰা নাই, গ্ৰাছৰুট জনা নাই। গাঁও অঞ্চলৰ কথা নাজানে, আমি গাঁও অঞ্চলৰ মানুহ ভালকৈ জানো। গাঁও অঞ্চলৰ মানুহ তেওঁলোকে ভালকৈ জানে বুলি কৈছে যে গ্ৰাছৰুটত জুবিন গাৰ্গৰ প্ৰভাৱ আছে বুলি, তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ে কাম কৰিব বুলি কৈছে। কিন্তু আমি আৰু কথা পাতিম, তেতিয়া গোটেই কথাটো পৰিষ্কাৰ হ'ব যে ভোটাৰৰ মাজত মই নামো সুধিছোঁ তেওঁলোকৰ, গতিকে নাম কি পালোঁ সেই সম্পৰ্কে আপোনালোকে ইতিমধ্যে জানিবও পাৰিছে। নমস্কাৰ, ভালে আছে? আমি কথা পাতি আছোঁ বৰচলা সমষ্টিৰ সন্মুখত নিৰ্বাচন। কি দেখিছে বৰচলা কি হ'ব? বৰচলা বিজেপিৰ আণ্ডাৰতে আহিব। বিজেপি। সিফালে দুজনমান ব্যক্তিক পালোঁ, তেওঁলোকে চাহ খাই আছে, তেওঁলোকে কৈছে যে নাই ইয়াত কংগ্ৰেছ হ'ব। নহয় নহয়, বিজেপি ন্যায় কিয় হ'ব? বিজেপি আহিব, বিজেপি 100%। 100%। কি কাৰণত আহিব বুলি ভাবে? ইমান উন্নতি কৰিছে, ৰাস্তা ঘাট কিমান চাকৰি দিছে, বহুত উন্নতি কৰিছে, বিজেপি আহিব। বিজেপি কি লাগে? বিজেপিকে লাগে। বিজেপিক কি কাৰণত লাগে? বহুত ভাল হৈছে, বহুত ভাল কাম কৰিছে। বহুত ভাল কাম কৰিছে। কামৰ হিচাপ তেওঁ দিয়া নাই, কিন্তু কৈছে কাম বহুত ভাল কাম কৰিছে। কি হ'ব বৰচলা বিজেপি যাব। বিজেপি কাম কৰিছে, বহুত কাম কৰিছে, আমাৰ এইফালে বহুত কাম কৰিছে, কাম হৈছে, কাম হৈ আছে। কালিও আমাৰ ছাৰে আহিছিলে, অশোক সিংহল ছাৰে, তেখেতেও আমাৰ ৰাস্তাৰ কাৰণে। আপোনাৰতো সমষ্টি বৰচলা, ঢেকীয়াজুলি নহয় বৰচলা। আপুনিও বৰচলাৰ ভোটাৰ? বৰচলা। কি হ'ব এইবাৰ ইলেকশ্যন সন্মুখতে, একদম সন্মুখত পাইছে ইলেকশ্যন। এতিয়া সেই ইলেকশ্যনৰ কথা মই কেনেকৈ ক'ম? এতিয়া আপুনি ভোটাৰেতো ক'ব পাৰিব লাগিব। ভোটাৰে কেনেকৈ ক'ম? ভোটাৰে সেইটোতো আৰু কথা নহয়। নে কি দেখিছে এতিয়ালৈকে বতাহ? আপুনি নাই দেখা? বতাহটো বিজেপিয়ে দেখি আছোঁ। বতাহ বিজেপিয়ে দেখিছে। কি আছে? বিজেপিৰ কৈ আছে আৰু বিজেপি বেলেগ নাহে। বেলেগ কি ক'ম? আমিতো তাকেই দিম আৰু বেলেগ কেনেকৈ কি ক'ম আৰু বিজেপিৰে হাৱা বিজেপিক দিব। বিজেপি আপোনাৰ ধৰক কি উন্নয়ন ভাল কৰিছে, আপোনাৰ চবকে মোটামুটি ধৰক কি ভাল কাম কৰিছে, দিহাত কৰিছে, এইটোৱেই আৰু উন্নয়নৰ দিশত আপোনালোকৰ এই অঞ্চলত কি ৰাস্তা ঘাটৰ বাদে চবতেই চব ৰাস্তা ঘাট চব ধৰণেই ভালেই উন্নতি হ'ল, বেয়া হোৱা নাই। ভাল হৈছে, সমষ্টিৰ কাম হৈছে। আমি আৰু কিছু কথা পাতিম, তেওঁলোকৰ পৰাও জানিব বিচাৰিম। নমস্কাৰ, ঘৰ ইয়াতে? হয়, ইয়াতে অলপ ওচৰতে। সমষ্টি আপোনালোকৰ বৰচলাই চাগে? হয় হয়। অকণমান সময় ৰৈ দিয়ক। মই কথা ক'বলৈ নাই, মই যাম। চব লাজ কৰিছে, চব লাজ, পূৰা লাজত তেওঁলোক আঁতৰি দিছে। কিন্তু আমি কথা পাতি যাম, আমি বৰচলা সমষ্টিৰ কথা পাতিছোঁ, আৰু কিছু কথা পাতিম। নমস্কাৰ, ভালে আছে? ভাল। ঘৰ ক'ত? ঘৰ ইয়াতে। হয়। আমি কথা পাতি আছোঁ নিৰ্বাচনৰ। আচ্ছা। নিৰ্বাচন হয়। সমষ্টি আপোনালোকৰ বৰচলা। আচ্ছা। কি হ'ব এইবাৰ বৰচলা? বৰচলাতো বিজেপি আহিব। বেলেগ নাহে নেকি? নাজানো, সেইটোতো ক'ব নোৱাৰোঁ। আমিতো বিজেপিকেই দিম। বিজেপিকে দিব? কিয় দিব বিজেপিক? তাকেই দি থাকোঁ আগৰ পৰা দি থাকে। আগৰ পৰা যদি দি থাকে তেতিয়াতো আগতে টংক বাহাদুৰ ৰায়ো জিকিছে। হয়। এইটো টাইমত মানে আমি উন্নয়নটো চোৱা নাছিলোঁ, বহুত কম চাইছোঁ। তো বিজেপি অহাৰ পাছত মানে বহুত উন্নয়ন চাইছোঁ, যেনেকৈ ধৰক আপোনাৰ ইলেক্ট্ৰিচিটিৰ পৰা ধৰি পানী ছাপ্লাই ধৰি ৰাস্তা ঘাট ধৰি চব বহুত মানে উন্নয়নৰ
মানে বহুত আগবাঢ়িছে উন্নয়নৰ ফালৰ পৰা শিক্ষা ক্ষেত্ৰত কওক আপোনাৰ মানে বহুত কিবা কিবি তো সেইটো কাৰণে আমি হ'লেও তথাপিও মানে আমিতো আমি বিজেপিকে ভোট দিম এনি হাও যি হ'লেও হাৱা বতাহ যি আহে বিজেপিকে থাকিম বিজেপিকে থাকিব হাৱা বতাহ যি আহে কি দেখিছে বৰচলা ভালেই ভাল চলি আছে কোনো হেৰি নাই ইলেকশ্যন কেনেকুৱা হ'ব ইলেকশ্যন ভালেই হ'ব ভালেই হ'ব কাৰ ভাল হয় এতিয়া কংগ্ৰেছে ভাবি আছে কংগ্ৰেছে ভাবিলে আৰু দুবাৰ আৰু কেতিয়াও হেৰি উঠি নাহে বিজেপি যাব এনেই কংগ্ৰেছেতো আজিলৈকে না 1 কেজি চাউল দি পাইছে বিজেপিটো চাউল দি আছে চেনি দি আছে দালি দি আছে তাৰপিছত নিমখ দি আছে কোন অৰুণাচল দি আছে মহিলাসকলক দিছে বিজেপিয়ে পুৰুষক নিদিয়ে আৰু মহিলাক দিলেতো আৰু হেৰি পুৰুষক দিয়া একেই হ'ল না মহিলাটো ঘৰতে যাব মহিলাটো আৰু নিজে বজাৰ নকৰে পুৰুষে নি পেলাই দিব পইচা তেতিয়া পুৰুষে বজাৰ কৰিব ঘৰৰ লক্ষ্মী ঘৰ ইয়াতে হয় এগৰাকী যুৱ ভোটাৰ আপুনি গতিকে কি হ'ব এইবাৰ কি দেখিছে বৰচলাত যুৱকৰ কাৰণে এতিয়ালৈকে কিবা কাম হৈছে বহুত হৈ আছে চাকৰি যেনেকুৱা মামাই কথা দিছে এনেকুৱা চাকৰি দিছে আজি মানে আপুনি এনেকুৱা দুখীয়া ঘৰত যিবিলাক আপুনি চাব আপোনালোকে আমাতকৈ বেছি জানে যে জীৱনত চাকৰি পাব বুলি আশা সিহঁতে নাভাবে যে পাম বুলি কিন্তু সেইবিলাক ঘৰতো চাকৰি পাইছে এটা নহয় দুটা নহয় 3টাকৈ চাকৰি পাইছে এইটো 1 টকা নিদিয়াকৈ বিনা ঘুচত চাকৰি পোৱাটোই ডাঙৰ কথা 1 2 মামা আমাৰ জুই একে 2 মামা আমাৰ জুই নমস্কাৰ ভালে আছে কেনেকুৱা বিক্ৰী বাৰ্তা চলে মোটামুটি ঠিকে আছে আমি নিৰ্বাচনৰ কথা পাতি আছোঁ কি দেখিছে এইবাৰ কি হ'ব ইয়াত বৰচলা কি হ'ব মামাই হ'ব মামাইতো ইয়াত ইলেকশ্যন নেখেলে মামা নেখিলে মামাৰ বঁটাটোই বলিব আৰু মামাৰ বঁটাহে বলিব মামাই ইলেকশ্যন নেখেলিলেও কথা নাই নমস্কাৰ ভোটাৰ কৰিলে হয় কি ল'লে মেডিকেলৰ পৰা আহিছোঁ মেডিকেল কোনোবা আছে মেডিকেল নাই মানে ৰিপৰ্ট ল'ব গৈছিলোঁ আমি নিৰ্বাচনৰ কথা পাতি আছোঁ কি হ'ব এইবাৰ বৰচলা কি হ'ব বিজেপি আহিব বিজেপি আহিব আৰু কি হ'ব কিয় বিজেপি আহিব কংগ্ৰেছে কিয় নোৱাৰিব কংগ্ৰেছক কি বেয়া পায় নো আপোনালোকে নাহিব কংগ্ৰেছক কি বেয়া পায় বেয়া নহয় নাহিবই এতিয়া বিজেপি চৰকাৰ আহিবই বিজেপি আছে বিজেপি আহিব কংগ্ৰেছক ইমান বেয়া পায়নে বেয়া নাপাওঁ কিন্তু নাহিব বেয়া নাপায় কিন্তু নাহিব বুলি কৈছে আমি সামৰিব লাগিব এয়া হৈছে বৰচলা ইয়াৰ পিছতে আমি যাম ঢেকীয়াজুলিলৈ আৰু ইমান সময় আপোনালোকে বৰচলাক লৈ আমি প্ৰস্তুত কৰা এই যি বিশেষ আধা ঘণ্টাত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখিনি বৰচলা সমষ্টি ইয়াৰ পৰৱৰ্তী সময়খিনি আমি কথা পাতিম ঢেকীয়াজুলিবাসীৰ মনৰ কথাও আপোনালোকৰ সন্মুখলৈ লৈ আহিম চাই থাকক সদৰে সমষ্টিয়ে নিৰলে ৰোৱা হেৰা বাটৰুৱা সেই দিনটিৰ কথা সোঁৱৰা এবাৰ তোমাৰ আজিৰ দিন ৰচিবৰ বাবে যিদিনা দিছিলোঁ আমি ইয়াতেই প্ৰাণ বিসৰ্জন 1942 চনৰ কথা আৰু এই স্থান আপুনি নিশ্চয় চিনি পাইছে এয়া হৈছে ঢেকীয়াজুলি সদৰে সমষ্টিত আজি আমি আহি উপস্থিত হৈছোঁহি ঢেকীয়াজুলি বিধানসভা সমষ্টি আমি কিছু সময়ৰ পূৰ্বে বৰচলা সমষ্টিবাসীৰ সৈতে কথা পাতিলোঁ আৰু এইবাৰ আমি ঢেকীয়াজুলিবাসীৰ সৈতে কথা পাতিম এই সমষ্টিটো যদি চাওঁ তেনেহ'লে এই সমষ্টিটো 3টা ৰাজনৈতিক দল মূলতঃ প্ৰথমে কংগ্ৰেছ তাৰপিছত অসম গণ পৰিষদ আৰু বৰ্তমান এই সমষ্টিটোৰ দখলত আছে বিজেপিৰ অসম গণ পৰিষদৰ পৰা এই সমষ্টিটোত জয়ী হৈছিল জোচেফ টপ্প 3বাৰ তেওঁ বিধায়ক হৈছে অৱশ্যে তেওঁ প্ৰয়াত ইয়াত ভীমানন্দ তাঁতীও কংগ্ৰেছৰ পৰা জয়ী হৈছে উপনিৰ্বাচনত তাৰ পৰৱৰ্তী সময়ত হাবুল চক্ৰৱৰ্তী এই সমষ্টিটোৰ পৰা জয়ী হৈছিল কংগ্ৰেছৰ হাবুল চক্ৰৱৰ্তীও ইতিমধ্যে প্ৰয়াত হৈছে 2016ৰ যিটো বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনত এই সমষ্টিটোৰ পৰা জয়ী হৈছিল অশোক সিংঘাল 2021ত পুনৰবাৰ অশোক সিংঘাল এই সমষ্টিটোৰ পৰা জয়ী হৈছে আৰু বৰ্তমান তেওঁ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী
ঢেকীয়াজুলি সমষ্টিত এইবাৰ পিছে কি হ'ব, এইবাৰৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেধৰণৰ আছে, সেই সকলোবোৰ কথা পাতিম। বিশেষকৈ আমি ভোটাৰকে যিহেতু বাছি লৈছোঁ, গতিকে ভোটাৰৰ মাজলৈ যাম, ভোটাৰৰ পৰা জানিম যে এইবাৰৰ নিৰ্বাচনত তেওঁলোকৰ সিদ্ধান্ত কি হ'ব। সদৰে সমষ্টিত এইবাৰ আমি বাছি লৈছোঁ যিহেতু ঢেকীয়াজুলি, গতিকে ঢেকীয়াজুলি সমষ্টিত এইবাৰ কি হ'ব সেই সম্পৰ্কে আমি জনাৰ চেষ্টা কৰিম। আৰু কৈছোঁৱেই যে আমাৰ টাৰ্গেট নেতা নহয়, আমাৰ টাৰ্গেট ভোটাৰ। এগৰাকী ভোটাৰ আছে ঢেকীয়াজুলি সমষ্টিৰ। নমস্কাৰ দাদা। নমস্কাৰ। ঘৰ ইয়াতে ঢেকীয়াজুলি সমষ্টি। ঢেকীয়াজুলি সমষ্টি। কেনেকুৱা কি আনে আপুনি? সদায় এখন ইয়াতে লগায় দোকান? সদায় ইয়াতে লগাওঁ। ফল মূল কিমান দিনৰ এইটো ধৰক মোটামুটি 12-14 বছৰ হ'ল। 14 বছৰ 12 বছৰ। আপুনি ঢেকীয়াজুলি দেখিছে, দীৰ্ঘদিন ধৰি ঢেকীয়াজুলিখন দেখিছে। এতিয়া সন্মুখত নিৰ্বাচন কি হ'ব এইবাৰ, কি দেখিছে? নিৰ্বাচন এইটো ধৰক জনসাধাৰণৰ হেৰি মতে দিব লাগিব, ধৰক বিবেক দিব লাগিব। ভোটটো আমাৰ বিবেক হ'ব লাগিব। আমি প্ৰতিনিধি চাই পেলাই নিদিওঁ, এইটো বিবেকৰ কাৰণে দিব লাগিব। যিজন প্ৰতিনিধি আমাৰ কাম কৰিব, কামৰ হিচাপত দিব লাগিব। কামৰ হিচাপ আপুনি কৈছে, আপোনাৰ সমষ্টিৰ যিগৰাকী প্ৰতিনিধি তেওঁ এগৰাকী মন্ত্ৰীয়ে কাম কৰা নাই নেকি? হয়, মন্ত্ৰী কাম কৰিছে, নকৰা বুলি নহয়। কিছুমান বিবাদ বা মন্তব্য আছে, নথকা নহয়। মন্তব্য বহুত আপোনালোকে মিডিয়া চেনেলে চাইছে। সেইকাৰণে আমাৰ যিজন আমাৰ স্থানীয় যদি কোনোবা বিধায়ক হয়, তাৰমানে আমি বিবেচনা কৰি চাম। মানে আপোনাৰ কাৰণে ডেভেলপমেণ্টটোতকৈ বেছি তেওঁৰ কথাৰ যিখিনি কথাৰ বিশেষকৈ আপোনাক মই যদি পোনে সোধোঁ যে মুছলমানক লৈ তেওঁ টাৰ্গেট কৰি কোৱা কথাখিনি আপোনাক কেতিয়াবা ক্ষুভিত কৰিছে নেকি? নাই, এইটোতো হ'বই পাৰে, নিশ্চয় হ'ব পাৰে। এইটো ক্ষুভিত কৰিবই পাৰে। যিজন এজন জাতিক লৈ টাৰ্গেট কৰাটো এইটো সুবিধা নিশ্চয় হ'ব পাৰে। নিশ্চয় হ'ব পাৰে, সেইটো মনত থাকিব পাৰে। যেতিয়া আপোনাৰ এটা ধৰ্ম লৈ পেলাই এজনে মাত মাতিব, সেইটো খুব থাকিবই। নমস্কাৰ, ইয়াতে ঘৰ? হয় ছাৰ। আমি কথা পাতি আছোঁ, গম পাইছে যে ঢেকীয়াজুলি সমষ্টিৰ সন্মুখত নিৰ্বাচন কি দেখিছে এইবাৰ, কি হ'ব? এইবাৰতো নিৰ্বাচনৰ বিষয়েতো মই একো ক'ব নোৱাৰোঁ, কাৰণ মই ইয়াত থাকিলেও মই মানে বেছি সময় ইয়াত নাথাকোঁ। ইয়াত নাথাকে, তথাপি বতাহটো এতিয়ালৈকে একো গম নাপায় আপুনি? একো নাপাওঁ। একো গম নাপায়। বতাহ নিশ্চয় আপোনালোকে গম পায়। বতাহ বলাৰ সময় হৈছে, কিন্তু এতিয়াও বলা নাই বুজিছেনে? গতিকে নিৰ্বাচন আহক, আমি গণতান্ত্ৰিক মানুহে গণতান্ত্ৰিকভাৱে বিবেকবান চিন্তাৰে আমি চিন্তা কৰিম। যেহেতু আমি এটা গণতান্ত্ৰিক স্বাধীন দেশৰ নাগৰিক, গতিকে স্বাধীনভাৱে চিন্তা কৰাৰ কাৰণেই আমি সময়ত আমি কথা পাতিম। ঢেকীয়াজুলি সমষ্টিত এগৰাকী মন্ত্ৰী আছে, মন্ত্ৰীৰ সমষ্টি। হয়। গতিকে মন্ত্ৰীৰ সমষ্টিটোত কেনেকুৱা ধৰণৰ সেই বতাহ সঁচাকৈ বলা নাই, সেই নিৰ্বাচনী বতাহ মন্ত্ৰীও বলাব পৰা নাই? আমি এই সম্পৰ্কে এটা কথা ক'ব বিচাৰোঁ যে মন্ত্ৰী হওক, সাধাৰণ বিধায়কেই হওক, তেওঁলোকৰ কাম কাজৰ ওপৰতে মানুহে বিচাৰ কৰিব, হয় নে নহয়? গতিকে অৰ্থনৈতিকভাৱে কৃষি, অন্যান্য বিভিন্ন বিভাগৰ সম পৰ্যায়ৰ যদি ডেভেলপমেণ্ট হয়, তেতিয়াহে আমি আচল বিচাৰটো কৰিব পাৰোঁ। এটা দিশত খালি ডেভেলপমেণ্ট হ'লে নহয়, সামগ্ৰিক ক্ষেত্ৰত। গতিকে সামগ্ৰিক ক্ষেত্ৰত কিন্তু আমি দেখা নাই। বিভিন্ন মোৰ নাম ৰতন পাল। আৰু ৰতন পালে কৈছে যে সামগ্ৰিকভাৱে বিকাশটো আমি দেখা নাই, ঢেকীয়াজুলিত দেখা নাই। কি কয়, কি হ'ব এইবাৰ ঢেকীয়াজুলি? ঢেকীয়াজুলিৰ আইডিয়া নাই, তেনেকুৱা হেৰি বতৰ অহা নাই, বুজিছে? নাই, অহা নাই এতিয়ালৈকে। ইলেকশ্যনৰ বতৰটো অহা নাই। আৰু কেইদিন পিছত আমি গম পাম এইটো। এটা কথা তেনেহ'লে পোনে সোধোঁ যে মন্ত্ৰীগৰাকী আপোনালোকৰ ইয়াত অশোক সিংঘাল আছে, অশোক সিংঘালৰ কাম কাজক লৈ কিমান সন্তুষ্ট আপোনালোক? আমি সন্তুষ্ট নহয়, যিহেতু আমাৰ ঘৰখন হৈছে গাঁৱত, পলাশ পথাৰ। আমাৰ ঘৰৰ আগফালে যোনটো ৰাস্তা আছে এতিয়ালৈকে হোৱা নাই। কংগ্ৰেছেও কৰা নাই, বিজেপিও কৰা নাই। আমি এটা অলপ চিন্তা কৰিম যে কাক দিলে ভাল হ'ব, এইটো আমি অলপ চিন্তা কৰিম। চিন্তা কৰিম। আগতে চিন্তা কৰিছিলে নাই? আগতে চিন্তা কৰিছোঁ, কিন্তু আমি ভাবিছিলোঁ যে হ'ব, বস্তুটো হৈ যাব। আমাক আশাও দিলে, কিন্তু এতিয়ালৈকে নহ'ল। কথাটো বুজিব পৰাকৈ তেওঁ স্পষ্টভাৱে কৈছে যে যেনেধৰণৰ যি আশাৰে তেওঁলোকে ভোট দিছিলে, সেই আশা কিন্তু তেওঁলোকৰ পূৰণ হোৱা নাই। দাদা নমস্কাৰ, ভালে আছে?
আমি কথা পাতি আছোঁ নিৰ্বাচনৰ সন্মুখত নিৰ্বাচন আপোনালোকৰ সমষ্টি ঢেকীয়াজুলি কি দেখিছে এইবাৰ ঢেকীয়াজুলি কি হ'ব এইবাৰ ঢেকীয়াজুলিতে ইলেকশ্যন হ'ব যেনেকৈ আগৰ হৈ আছিলে এনেকুৱাও হ'ব নাই ইলেকশ্যনটো হ'ব চবেই জানে সেইটো প্ৰশ্নটো ময়ো জানো উত্তৰ আপুনিও জানে সকলোৱে জানে ইলেকশ্যন হ'ব ইলেকশ্যনটোত কি দেখিছে এতিয়া কি হ'ব পাৰে মানে কি পৰিৱৰ্তন হ'ব নে একেই থাকিব যেনেকৈ আছে এনেকৈয়ে থাকিব চাগৈ চাগৈ হয় নহ'লে কেনেকৈ কি ক'ম মন্ত্ৰীগৰাকীৰ কামত কিমান সন্তুষ্ট আপোনালোক যদি পোনে পোনে সেই কথাটোকে সোধা যায় তাৰমানে আমাৰ ইয়াত অক্সফৰ্ড কিনালে এইবাৰ ইলেকশ্যন খেলি আছে যোৱাবাৰো খেলিছিলে এনে কাম চাম হৈ আছে যেনেকৈ যোৱাবাৰ হৈছে এনেকৈ খুব সুখী নহয় নেকি আপোনাক যিমান কথা বতৰাত তেনেকুৱা লাগিছে নাই সুখী মানে যেনেকৈ আছোঁ আমিতো নৰ্মেল ব্যৱসায়ী মানুহ আমি যি কাম কৰি খাব লাগিব এইটো অকণমান আৰু ডিফেক্টিভ হৈ আছে আৰু বিজনেছ ডাউন হৈ আছে মনো ডাউন হয় বিজনেছ ডাউন আৰু স্বাভাৱিকতে তেওঁলোকৰ মনো পৰি গৈছে তেনেধৰণৰ খুব উৎসাহ নিৰ্বাচনক লৈও নাই গতিকে বাইদেউ নমস্কাৰ ঘৰ ইয়াতে কি ল'লে এই চব্জি ল'লোঁ ঘৰৰ ক'ৰ পৰা আহিলে এই টাউনত গৈছিলোঁ টাউনত আপুনি ঢেকীয়াজুলিৰে আমি কথা পাতি আছোঁ নিৰ্বাচনৰ সন্মুখত নিৰ্বাচন আহি আছে কি দেখিছে এইবাৰ ঢেকীয়াজুলি কি হ'ব ভালেই হ'ব আৰু কেনেকুৱা ভাল হ'ব বাইদেউ ক'ব পৰা নাই ক'ব পৰা নাই তেওঁ ক'ব পৰা নাই কিন্তু ক'ব পৰা নিশ্চয় মই মানুহ পাম ইফালে নমস্কাৰ নমস্কাৰ ইয়াতে ঘৰ ইয়াতে দোকান কেনেকুৱা চেল কেনেকুৱা চেলটো এতিয়া একদম পুৰা ডাউন আছে মাৰ্কেট একদম ডাউন ছিজনো নাই চাগে ছিজনো নাই ছিজন কোনখিনি সময় পূজা দুৰ্গা পূজা ঈদ বিহু এইবাৰ দুৰ্গা পূজা কেনে গ'ল ভালেই হৈছে ঠিকেই কৈছে এতিয়া কথাটো হ'ল যে আমি নিৰ্বাচনৰ কথা পাতি আছোঁ সন্মুখত নিৰ্বাচন সেইটোও এটা উৎসৱেই গণতন্ত্ৰৰ উৎসৱ এইবাৰ গণতন্ত্ৰৰ উৎসৱত কি দেখিছে ইয়াত কি হ'ব ইয়াত ঢেকীয়াজুলিত আমাৰ মামা যাব 100%। মামাটো খেলা নাই ইলেকশ্যন মামাটো ইলেকশ্যন নেখেলে ইয়াত বিজেপিতো জিকিবতো বিজেপিয়ে জিকিব কিন্তু কৈছে কিছু লোকে যে তেওঁলোক সন্তুষ্ট নহয় ইয়াত কাম কাজক লৈ কিয় ঠিকেই আছে দেখোন চব ঠিকেই আছে সব ঠিক আছে কি হৈছে ইয়াত ঠিক হ'ব পৰাকৈ ইয়াত কিবা ৰাস্তা ঘাট হৈ আছে বাকী সব কিবা কিবি হৈ আছে ভালেই হৈ আছে একো বেয়া হোৱা নাই নহয় আগত যেনেকা এক মাহত 10 দিন 12 দিন বন্ধই আছিলে এইটো বন্ধ চন্ধটো উঠি গ'ল আৰু বেলেগ কিবা কিবি সব মানে বন্ধ চন্ধ আগতেতো বন্ধ হৈছিলে আগতে বন্ধ হৈছিলে এতিয়া যদি মানে বন্ধৰ প্ৰভাৱটো পুৰা পৰিছিলে আগত এতিয়া মানে কমিছে বহুত কমিছে মানে আপুনি NDFBৰ দিনৰ কথা কৈছে নেকি হয় NDFBৰ সময়ৰ হয় NDFBৰ সময়ৰ বন্ধৰ সেই সময়ত বন্ধ হৈ থাকে ঢেকীয়াজুলি সেই কথা কৈছে নমস্কাৰ ভালে আছে আমি কথা পাতি আছোঁ নিৰ্বাচনৰ সন্মুখত নিৰ্বাচন কি দেখিছে এইবাৰ ঢেকীয়াজুলি কি হ'ব ঢেকীয়াজুলি মোৰ মতে বিজেপিতে থাকিব বিজেপিয়ে থাকিব ছিংগালে ভালে কৰিছে কিছু লোকক আমি সন্মুখত পাইছিলোঁ তেওঁলোকে কৈছে যে অশোক সিংহালৰ পৰা যিমানখিনি আশা কৰা গৈছিল সিমানখিনি কৰা নাই অলপতো কম বেছ থাকিবই চবেই থাকে এনে কিন্তু বেয়া কাম কৰা নাই ঢেকীয়াজুলিৰ কাৰণে ভালেই কৰিছে তেওঁ আৰু কেতিয়াবা কৈছে যে কোনোবা দুই এগৰাকীৰ মতে মন্তব্য তেওঁৰ যিটো মন্তব্য সেই মন্তব্যই কেতিয়াবা তেওঁলোকক অলপ ক্ষোভিত কৰিছে মই এগৰাকী খুব সম্ভৱ তেওঁ মুছলমান ব্যক্তিগৰাকী কৈছে আছে অলপ মুখত কিবা কিবি বেলেগ বেলেগ কয় কেতিয়াবা এইটো হৈ যায় ৰাজনীতিত কিন্তু মুঠমাত ছিংগালে ভালে কৰিছে আৰু ভাল কৰিছে আহিব লাগে মোৰ হিচাপততো ভাল কৰিছে তেওঁৰ মতে ভাল কৰিছে দাদা নমস্কাৰ নমস্কাৰ আপুনি যাওঁ বুলি ভাবিছিলে মই ৰখাই মই ইয়াতে আছোঁ কি হ'ব এইবাৰ বিজেপি আছে এতিয়া বিজেপি কংগ্ৰেছৰ চান্স নাই চান্সটো কম বিজেপি কিয় বুলি ভাবে বিজেপি কিয় আহিব বিজেপি যিবিলাক কাম কৰি আছে ভালেই কৰি আছে তথাপি আপোনাক যদি মই এই 10 বছৰ বা 15 বছৰৰ ভিতৰত কি পৰিৱৰ্তন আপুনি এনে দেখিছে ইয়াত ঢেকীয়াজুলি ভালে পৰিৱৰ্তনটো বেয়া দেখা নাই আৰু নাই মানে তাৰ ভিতৰত আপুনি ক'ব পৰা কি আছে যে অমুক কামটো হ'ল কি হৈছে ইয়াত কামটো মোটামুটি কি ক'ম আৰু মোটামুটি কাম যিবিলাক ভালেই চাইছে কামৰ হিচাপ তেওঁৰ হাতত এই মুহূৰ্তত দিব পৰা নাই কি কয় ঢেকীয়াজুলি কি হ'ব এইবাৰ ইলেকশ্যন ঢেকীয়াজুলিতো এতিয়া কেনেকৈনো ক'ম বাৰু কওকচোন তথাপি অনুমান নিশ্চয় থাকে সকলোৰে থাকে আমাৰো থাকে গোটেই অসমখনত ক'ত কি হ'ব পাৰে এতিয়া টিকটটোৰ ওপৰতহে নিৰ্ভৰ কৰিব টিকটটো কোনে পায় তাৰমানে টিকটটো এতিয়া কংগ্ৰেছৰ টিকট নে বিজেপিৰ টিকট কংগ্ৰেছৰ টিকটৰ ওপৰতো নিৰ্ভৰ কৰিব কংগ্ৰেছে কাক টিকট দিয়ে
কংগ্ৰেছত বিজেপিৰ মানে মই এটা কথা সোধো আপোনাক যে এগৰাকী মন্ত্ৰীৰ সমষ্টি কিন্তু এইটো হয় হয় এগৰাকী মন্ত্ৰী আৰু প্ৰভাৱশালী মন্ত্ৰী বুলি ক'লেও ভুল হ'ব প্ৰভাৱশালী মন্ত্ৰী অশোক সিংহালৰ সমষ্টিত তেনেকুৱা ধৰণৰ পৰিৱেশো আছেনে যে কংগ্ৰেছে কাৰোবাক যদি হাই প্ৰফাইল ব্যক্তিক টিকট দিয়ে তেওঁ হাৰি যাব পাৰে তেনেকুৱা হ'ব পাৰে কাৰণ মানে সিংহালৰ যিমানখিনি উন্নতিও কৰিছে সিমানখিনি তেওঁ অলপমান দুৰ্নীতিও শুনি থাকোঁ আমি মাজে মাজে গতিকে সেইমতে চাই ক'ব পৰা যায় এনে বিজেপিটো ধৰকচোন ফৰ্মতে আছে ফৰ্মত আছে ফুল ফৰ্মত আছে বিজেপি কোনো পথে হৰাব নোৱাৰে কিন্তু ব্যক্তি হিচাপে সিংহালক অলপ যেনেকৈ আমাৰ ইয়াত শ্বহীদ নগৰীটোক অন্য ধৰণকৈ লৈ গ'ল প্ৰতিটো অনুষ্ঠান আমাৰ এই শ্বহীদ নগৰীক পাতিব লাগে তেওঁ নিজা হেৰিত লৈ গৈছে সেইফালৰ পৰা আমাৰ যিখিনি লোকেল সেইখিনি অকণমান অসন্তুষ্ট প্ৰকাশ আছে অসন্তুষ্টি আছে কৈছে বিজেপি ফৰ্মত আছে বিজেপি জিকাৰ সম্ভাৱনা বিজেপিৰে আছে কিন্তু তাৰ মাজতো ক'ৰবাত কিছু প্ৰশ্ন অৱশ্যে আছে কি হ'ব ঢেকীয়াজুলি এবাৰ ক'ব নোৱাৰোঁ কি ক'ব নোৱাৰোঁ বতাহ এতিয়ালৈকে বলিছে কেনেকুৱা বলিছে বতাহটো ৰুলিং পাৰ্টিৰে বতাহ চলি থাকে এতিয়া আৰু ক'ব নোৱাৰোঁ কি হয় পিছত সমষ্টিৰ আপুনি এগৰাকী ভোটাৰ হিচাপে তাকো যুৱ ভোটাৰ হিচাপে সমষ্টিটোত আপোনালোকৰ যেতিয়া আপুনি ভোট দিবলৈ যাব আপুনি কি চিন্তা কৰি আপুনি এগৰাকী ভোটাৰ হিচাপে কি চিন্তা থাকিব উন্নয়ন চাব উন্নয়ন চাব মানুহে আমাৰো সেইটোৱে চাব আৰু উন্নয়নটো চাব আৰু কি ডেভেলপমেণ্ট হৈছে এতিয়ালৈকে হৈছে কেনেকুৱা ধৰণৰ হৈছে আৰু হ'ব লাগে আৰু হ'ব আশা থাকেই মানুহৰ আশাটো মানুহৰ শেষ নহয় আশা থাকেই শেষ নহয় আকাশৰ দৰে আশা থাকিবই সেইটো আছে আৰু থাকিবই আশা থাকিবই সকলো একেবাৰতে কৰাও সম্ভৱ নহয় বুলি কৈছে নমস্কাৰ ভালে আছোঁ আমি গম পাইছে কথা পাতি আছোঁ নিৰ্বাচনৰ সন্মুখত নিৰ্বাচন গতিকে সকলোতে আড্ডা এতিয়া সেয়াই নিৰ্বাচনক লৈ কি দেখিছে ঢেকীয়াজুলি কি হ'ব পাৰে ঢেকীয়াজুলি চলি আছে এতিয়া ৰুলিং পাৰ্টি আহিব ৰুলিং পাৰ্টি তেনেকৈতো ভাৱা চলি আছে সমষ্টিটোৰ আপুনি এগৰাকী ভোটাৰ হিচাপে আপুনি কি দেখিছে পৰিৱৰ্তন কিবা হৈছে সমষ্টিত পৰিৱৰ্তনটো হৈছে ৰাস্তা ঘাটবিলাকতো হৈছেই আৰু বেলেগ দিশত হৈছে চবফালে হৈছে তেওঁৰ মতে পৰিৱৰ্তন হৈছে ইফালে বহুকেইগৰাকী দেখিছোঁ মই সকলোৱে আপোনাকে দেখুৱাই দিছে মইতো জাষ্ট আহিলোঁ কি আপুনি আহিছে দেখিছে চবেই কিন্তু আপোনাকে দেখুৱাই থৈ পেলাই গুচি গৈছে মই নাজানো এতিয়া কথাটো হ'ল আমি নিৰ্বাচনৰ কথা পাতিছোঁ আচ্ছা সন্মুখত নিৰ্বাচন কি হ'ব এইবাৰ ঢেকীয়াজুলি কি দেখিছে আৰু কেনেধৰণৰ হ'ব পাৰে গোটেই ফলাফল যদি আমি এতিয়াই সোধা যায় ফলাফল কি দেখিছে ফলাফল এতিয়া মানে ভোটৰ ৰিজাল্টৰ বিষয়ে অনুমান এটা সকলোৰে থাকে যে এইটো সমষ্টিত এনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়াতো ধৰক আমি সেইটো জেগাত যোৱাই নাই এতিয়ালৈকে আপুনি য'ত আহিছে মানে সেইটো জেগাত নিৰ্বাচনৰ বিষয়ে মানে আমি ক'বই নোৱাৰিম আমি আমাৰ বেপাৰ যোনটো আছে বেপাৰৰ কণ্ডিশ্যন খুব বেয়া খুব বেয়া মানে বেয়া হৈছে ধৰক লকডাউনৰ পিছৰ পৰাই আমাৰ মানে আমিতো সৰু ব্যৱসায়ী আমাৰ দোকান আছে তো আমাৰ যোনটো বিজনেছ পাৰপাছ সেইটো খুবেই বেয়া এতিয়া বাহিৰত ধৰক বহুত কিবা কিবি হৈ আছে হুলস্থুল হৈ আছে অমুক হৈ আছে তমুক হৈ আছে তো আমাৰ যোনটো অৰিজিনেল বিচাৰোঁ আমি আমাৰ যে ব্যৱসায়িক প্ৰতিষ্ঠান এইটো খুব মানে বেয়া কণ্ডিশ্যন মানে আগৰ মানে খুবেই বেয়া নাই একেবাৰে নাই সেইটো আমি এতিয়া ভাবিব নোৱাৰিম যে এইটো চৰকাৰ ভাল নে এইটো চৰকাৰ ভাল কোনটো ভাল কি হ'ব একোৱে ক'ব নোৱাৰোঁ এনেকুৱা হৈ গৈছে মানে ঠিক তেনেকুৱা এটা পৰিৱেশ তেওঁ কৈছে যে তেওঁলোকে যেনেধৰণে ব্যৱসায়টো চলিছে সেই ব্যৱসায় অতি তেওঁলোকৰ বেয়া কথাটো সঁচাই হয় ইলেকশ্যন হিচাপে বুলি নকওঁ মই ব্যৱসায়ৰ অৱস্থা যিটো হৈছে আগত যি আছিল সেইটোতো ব্যৱসায় এতিয়া একোৱেই নাই ডেভেলপ হৈ আছে ইলেকশ্যনত যি কি মিনিষ্টাৰে বহুত ডেভেলপ কৰি আছে আমাৰ ইয়াত বহুত ডেভেলপ হৈছে কিন্তু ব্যৱসায় আমাৰ সৰু ব্যৱসায় যেনেকৈ আমি ইয়াত দোকান দি বহি আছোঁ আমাৰ কোনো ডেভেলপ নাই আমাৰ ব্যৱসায় বহুত বেয়া হৈ গৈছে দিনে দিনে বেয়া হৈ গৈ আছে সেইটোৰ ফালে অলপ চকু দিব লাগে কাৰণ আমিতো এইটোৰ ওপৰতে চলি আছোঁ আমাৰ ফেমিলি আমাৰ খোৱা বোৱা চব ইয়াৰ ওপৰতে চলি আছে এইটোৰ ওপৰতো অলপ আপুনি মোক এটা কথা কওক যে আপোনালোকৰ ধৰক এইখিনি ব্যৱসায়ীকে আপোনালোকৰ ব্যৱসায়টো ভাল কৰিবৰ কাৰণে তেনেকুৱা আপোনাৰ ফৰ্মুলা কি হ'ব পাৰে নহয় সেইটো ফৰ্মুলাটো আমি দিব নোৱাৰিম ধৰক তেওঁলোকৰ যদি চিন্তাত তেনেকুৱা কিবা আছে নেকি যে এনেকুৱা কৰিলে ভাল আছিল বুলি হয় তাত ভিতৰত যেনেকৈ ধৰক আপোনাৰ অনলাইনত এতিয়া ব্যৱসায় হৈ আছে অনলাইনে বহুত সাংঘাতিক প্ৰভাৱ পেলাইছে তো অনলাইনৰতো চলিবই আজিকালি যিহেতু ডিজিটেল ইণ্ডিয়া হয় এলেহুৱা হৈছে অনলাইন চলিব তথাপি আমাৰ ফালে অলপ কিবা কৰি চাব লাগে
নহ'লে আমি চলিম কেনেকৈ? নমস্কাৰ, ভালে আছে? আছোঁ। আমি আপোনালোকৰ সমষ্টিলৈ আহিছোঁ আৰু কথা পাতিছোঁ নিৰ্বাচনৰ কি হ'ব, কি দেখিছে এতিয়ালৈকে? কি এতিয়ালৈকেতো বিজেপি জিতিব। বিজেপি হয়, এতিয়ালৈকে বিজেপি জিকি গৈছে। আজি যদি নিৰ্বাচন হয় আপোনাৰ মতে বিজেপি জিকিব? হয়, বিজেপিৰ ছাপৰ্টাৰ বেছি, বিজেপিৰ ছাপৰ্টাৰ বেছি ইয়াতে। ছাপৰ্টাৰ বেছি, হয়, কি কাৰণত ছাপৰ্টাৰ বেছি বুলি ভাবে? ধৰক বিজেপি যিবিলাক কাম কৰিছে, উন্নয়নমূলক কাম কৰিছে, কিন্তু আমাৰ ব্যৱসায়টো বেয়া হৈছে, এইটো বেয়া। ব্যৱসায়টো চবেই কৈছে, ব্যৱসায়টো বেয়া। বাকী ৰাস্তা ঘাট, স্কুল কলেজ, মঠ মন্দিৰ এইবিলাক উন্নতি হৈছে কিন্তু। আপোনাক আৰু এটা প্ৰশ্ন কৰোঁ যে এই যে ধৰি লওক ৰাষ্ট্ৰীয় কিছু কাম, ধৰি লওক ভাৰত পাকিস্তানৰ যুদ্ধ বা হিন্দু মুছলিম, এইবিলাকৰ প্ৰভাৱ ইলেকশ্যনত কিবা পৰিব বুলি ভাবেনে? নাই, সেইটো নপৰে। নপৰে? নাই, সেইটো নপৰে। পাব্লিকৰ মাজত এইবিলাক নাই, সেইবিলাক নপৰে। কিন্তু এগৰাকী ভোটাৰে ক'লে যে তেওঁলোকে কিছুমান মন্তব্যত তেওঁলোকৰ ক্ষুভিত, তেওঁলোক মুছলমান ব্যক্তি এগৰাকী, তেওঁ কৈছে যে আমাক ইমান বেয়াকৈ কৈ থাকে, আমাৰ সেইটো গাত লাগে। নাই, সেইটো ন' কমেণ্টছ মোৰ, ন' কমেণ্টছ মোৰ পৰা। সেইটো কমেণ্ট আপুনি কৰিব নিবিচাৰে? মই এইবিলাক ব্যৱসায় ক্ষেত্ৰত আমি এইবিলাক ক'ব নোৱাৰোঁ, সেইবিলাক ক'ব নোৱাৰোঁ। হয়, মানে তেনেকুৱা হোৱাটো আপুনি আমি নিবিচাৰোঁ, কাৰণ হিন্দু মুছলিম চবেই মানুহ। হয়, চবেই মানুহ হয়, সকলোৱে একেলগে থাকিব লাগিব, সকলোৱে একেলগে থাকিব লাগিব, সকলো মিলিজুলি থাকিব লাগিব, সেই বক্তব্য তেওঁ কৰিছে। আৰু এনেধৰণে অৱশ্যেই এই কথাবোৰ মই সেইবাবেই জানিব বিচাৰিছোঁ যে বিভিন্ন সময়ত নিৰ্বাচনৰ নেৰেটিভ পৰ্যন্ত হৈ যায় যে হিন্দু মুছলিম সেয়া এক নেৰেটিভ থাকে, সেই নেৰেটিভে আচলতে পাব্লিকক চুই যাব পাৰেনে, ভোটাৰক চুৱেনে? কিছু ভোটাৰক অৱশ্যেই চুৱে, কিছু ভোটাৰক কিন্তু চুব নোৱাৰে। কেনেকৈ চুব পাৰে বুলি মই কৈছোঁ যে এগৰাকী ব্যক্তিক প্ৰথমতে আমি যেতিয়া সুধিলোঁ, তেওঁ কৈছে যে অশোক সিংঘালৰ বৰ্তমানৰ মন্ত্ৰী যিগৰাকী বিধায়ক ঢেকীয়াজুলিৰ, বিধায়কগৰাকীৰ কিছু বক্তব্যই তেওঁলোকৰ মনত আঘাত দিছে, সেইগৰাকী মুছলমান ব্যক্তি। তাৰপিছত আন এগৰাকী ব্যক্তি এতিয়া যদি মই তেওঁক সোধোতে তেওঁ কৈছে যে এই কথাবোৰে অৱশ্যে ক'তো প্ৰভাৱ নেপেলায়, নিৰ্বাচনত প্ৰভাৱ নেপেলায়। এয়া হৈছে ঢেকীয়াজুলি, আপোনালোকে চাই আছে সদৰে সমষ্টিয়ে। আমি আৰু কিছু কথা পাতিম ঢেকীয়াজুলিবাসীৰ সৈতে। আমি যিহেতু ঢেকীয়াজুলি বিধানসভা সমষ্টিত আছোঁ, আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্যতম এটা অংশ হৈছে এই গুপ্তেশ্বৰ দেৱালয়। গুপ্তেশ্বৰ দেৱালয় বিখ্যাত, বিভিন্ন স্থানৰ লোক ইয়াত পৰ্যটক এই স্থানলৈ আহে। গতিকে আমি যিহেতু এই সময়ছোৱাত নিৰ্বাচনৰ কথা পাতিছোঁ, সন্মুখত নিৰ্বাচন, গতিকে ইয়াৰ যিসকল এই শিঙৰিবাসীৰ সৈতে আমি অকণমান কথা পাতিম। নমস্কাৰ, ভালে আছে? আমি এটা কথা পাতি আছোঁ নিৰ্বাচন, ইলেকশ্যন আহি আছে। হ'ব দে, কি দেখিছে এইবাৰ ইলেকশ্যনত, কি হ'ব ইয়াত? বঢ়িয়া কাম হ'ব। বঢ়িয়া, একদম বঢ়িয়া কাম, এক নম্বৰ হ'ব, এক নম্বৰ কাম হ'ব। আপোনাৰ ওচৰতে ঘৰ? হয়, ওচৰতে ঘৰ। হয়, আমি কথা পাতি আছোঁ নিৰ্বাচনৰ, সন্মুখত নিৰ্বাচন, কি দেখিছে এইবাৰ কি হ'ব? এইবাৰ ঢেকীয়াজুলি পৰিৱেশটো ভাল হ'ব লাগিব আৰু সেইখিনি আৰু এতিয়া ইয়াত আমি যদি চাওঁ তেনেহ'লে কংগ্ৰেছ আৰু বিজেপি দুটা যদি ৰাজনৈতিক দলৰ কথা পতা যায়, কোনটো আগবাঢ়ি? নাই, এইটো আগবাঢ়িটো যাব নোৱাৰে এনেকুৱা, কোন নোৱাৰে এনেকুৱা, মানে প্ৰশাসন কিবা আছে, চলি থাকিব এনেকৈ, চলি থাকিব, প্ৰশাসন চলি থাকিব। আমি দাদা অকণমান সময় যদি আপুনি দিয়ে, ক'ত ওচৰতে ঘৰ? মোৰ ওচৰতে। আমি নিৰ্বাচনৰ কথা পাতিছোঁ, সন্মুখত যিহেতু নিৰ্বাচন। এতিয়া নিৰ্বাচনটো এতিয়া বিজেপিৰ হাৱা চলি আছে, এতিয়া বিজেপিৰ হাৱা। বাকী এইটো চাইডে আগতেতো আমি যিখিনি যদি জানো যে ইয়াত আগতে ধৰক কংগ্ৰেছৰো এটা দুৰ্গ দৰে আছিলে, আগত আছিলে তেনেকুৱা। এতিয়া কি? এতিয়া তেনেকুৱা নাই, এতিয়া বিজেপি চলি আছে, এতিয়া বিজেপিলৈ শিফ্ট হৈছে, চলি আছে। বিজেপি কি কাৰণত হৈছে বুলি ভাবে? ইয়াত সকলোৱে ৰাস্তা কটাত ভাল কৰিছে, গাঁও কটাও ভাল কৰি আছে, সেইটো কাৰণে নিৰ্বাচনত অশোক সিংঘালে এতিয়া কৰি আছে। আৰু এতিয়া আপোনালোকৰ এয়া গুপ্তেশ্বৰ দেৱালয় পৰ্যটনৰ অন্যতম এক ক্ষেত্ৰ বুলি ক'ব পাৰি, গতিকে ইয়াৰ পৰ্যটনৰ দিশটোত কেনেধৰণৰ কাম হৈছে? এতিয়া পৰ্যন্তটো ভালে চলি আছে, এতিয়া অশোক সিংঘালে ভালে কৰি আছে। গুপ্তেশ্বৰ থানটো এতিয়া ধুনীয়াকৈ, এতিয়া এই মেলাখনো হিৰো আনি আছে, হিৰে ধুনীয়াকৈ চলাব আৰু এতিয়া নিৰ্বাচনত। কাম মানে আপোনাৰ মতে হৈছে, কাম হৈছে, তেওঁৰ মতে কাম হৈছে গুপ্তেশ্বৰ দেৱালয়। নমস্কাৰ, ভালে আছে? আছোঁ। আমি কথা পাতি আছোঁ ইলেকশ্যনৰ, সন্মুখত ইলেকশ্যন, কি দেখিছে এইবাৰ কি হ'ব?
ইলেকশ্যনটো ভালেই হ'ব ঢেকীয়াজুলিততো আৰু আমাৰ ওচৰ চুবুৰীয়া ডাঙৰ মন্দিৰতো অতিৰুদ্ৰ মহাযজ্ঞ পাতিছে ভালেই লাগিছে আমাকতো হা এতিয়া কি ক'ম আৰু আমিতো আৰু অশোক সিংহালকে ছাপোৰ্ট কৰিব লাগিব অশোক সিংহালকে ছাপোৰ্ট কৰিব লাগিব পৰ্যটনৰ দিশটো ইয়াত ধৰক এখন গুপ্তেশ্বৰ দেৱালয় আছে তাৰ কাৰণে কি কাম বন হৈছে হয় পৰ্যটনৰ দিশতো গোটেই ৰাস্তা পদূলি অলপ আগতে আজি 3-4 বছৰৰ আগৰ ক্লিয়াৰেই কৰিছে ধুনীয়াকৈ আগতকৈ অলপ ৰাস্তাটো বহল হৈছে খোৱা পানীকে ধৰি অন্যান্য সমস্যাৰ ক্ষেত্ৰত খোৱা পানীৰ ক্ষেত্ৰত ইয়াত অলপ অসুবিধা আছে কেলৈ কওঁতে অলপ আগতে এই দূৰত কেইবাবাৰো বয়ৰিং কৰিলে বয়ৰিং কৰোঁতে কি হয় তলত পাথৰ পায় পাথৰ পাওঁতে মানে বহুত মেচিন আনিলে মেচিন আনোতে কিন্তু কামটো নহ'ল আৰু কিন্তু খুব মানে অলপ যাওঁতে পাথৰ পায় বহুত ডাঙৰ ডাঙৰ পাথৰ আছে হয় বৰিং কৰিবলৈ অলপ অসুবিধা এই আপোনাৰ পানী বিভাগৰো আহিছিলে মানুহটো ইফালৰ পৰা ব্ৰহ্মপুত্ৰৰ পৰা টানিব খোজে কিন্তু চিষ্টেমটো হয়তো নহ'ল উঠা নাই ধন্যবাদ জনাইছোঁ আমি আৰু অকণমান কথা পাতিম আমি অকণমান আগলৈ যাম সিফালেও তেওঁলোক ব্যস্ত হৈ আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম নমস্কাৰ খুব ধুনীয়া হাঁহি এটা মাৰিছে আপুনি নাই আপোনাৰ লগতো পাতিম ভালে আছে ভালে আছে নাই ভালে আছে আছে ইলেকশ্যনটো আহিছে ইলেকশ্যন আহিছে কি দেখিছে এবাৰ কি হ'ব আপোনালোকৰ ইয়াত ঢেকীয়াজুলিত ঢেকীয়াজুলিতো বিজেপি আহিব নেকি বিজেপি এইটো আমি আগৰ পৰা চলি আছে বিজেপি একদম বিজেপি কি কয় যিটো আমাৰ মানে যিখিনি আমাক কাম কৰিছে আমাক হেমন্ত চৰকাৰে লাগে হেমন্ত চৰকাৰ তাৰ পৰা আমাক কাকোই নালাগে আগতে আগৰ চৰকাৰৰ দিনত কাম হোৱা নাছিল নেকি একো কাম হোৱা নাই কংগ্ৰেছৰ দিন গ'ল কিমান কি গ'ল একো এইবিলাক ৰাস্তা পদূলি কোনো হেৰি পোৱা নাই যেতিয়াৰ পৰা বিজেপি আহিল তেতিয়াৰ পৰা আমাৰ এই শিঙৰীয়া ৰাস্তা ইয়াৰ পৰা ঢেকীয়াজুলিৰ পৰা এইফালে মন্দিৰখন যেনেকুৱা হেৰি কৰিলে যেনিবা ফিল্ডখন যেনেকুৱা কৰিলে সেইটো কাৰণে আমি হেমন্তকে বিচাৰি আছোঁ তাকে লাগে আমাক হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে অকণমান ৰৈ দিলে ভাল পালোহেঁতেন অকণমান ৰৈ দিয়ক কি খবৰ ভালে আছে আমি ইলেকশ্যনৰ কথা পাতি আছোঁ কি দেখিছে এইবাৰ ঢেকীয়াজুলি কি হ'ব ঢেকীয়াজুলি আমাৰ অলপ আগত খুৰাই যি ক'লে মানে বিজেপিয়ে লাগে আমাক বিজেপিয়ে লাগে কিয় বিজেপি বিচাৰিছে বিজেপি কিয় মানে এই খুৰাই কোৱা কথাখিনি মানে চেম তেনেকৈ আগত যোনটো চৰকাৰ আছিলে হ'লেও বেলেগ ফালে হ'লেও ধৰক না এই এতিয়া ৰাস্তা ঘাট মানে চব ফালে মানে আগৰ সময়টোত মানে তেনেকৈ নাছিলে মানে অসুবিধাই আছিলে এতিয়া ইফাল সিফাল যিমান যি হ'লেও ধৰক আমাৰ এইটো কাৰণে মানে ভাল আৰু বিজেপি লাগে আৰু কি আমাক হয় আমি কেইগৰাকীমান মহিলাক পাইছোঁ আমি এইখিনিতে কথা পাতোঁ নমস্কাৰ ক'ত যায় ঘাঁহ কাটিবলৈ কিমান দূৰৰ পৰা কাটেগৈ ঘাঁহ দূৰত পানীৰ ওচৰত আমি কথা পাতি আছোঁ ইলেকশ্যনটো আহিছে গম পাইছে আহিছে কি হ'ব এইবাৰ ইলেকশ্যন ঢেকীয়াজুলি কি হ'ব যেইটো হয় সেইটোৱেই হ'ব যিটো হয় সেইটোৱেই হ'ব যিটো কিটো হ'ব কেনেকৈ হ'ব এতিয়া কেনেকৈ বুজিম যেইটো চলিছে সেইটোৱেই হ'ব যিটো চলি আছে সেইটোৱেই হ'ব একেই থাকিব মানে একেই থাকিব একো নহয় কিয় চেঞ্জ নহয় বুলি ভাবে কিয় আজি চেঞ্জ কৰি কি কৰিম আপোনালোকে কি এনে পাইছে যিটো কাৰণে আপুনি এইটো কৈছে যে চেঞ্জ নহয় সব পাইছোঁ কি পাইছে গেছ পাইছোঁ লেট্ৰিন পাইছোঁ অৰুণোদয় পাইছোঁ আৰু 10,000 টকা সেইটোও পাইছোঁ 10,000 পাইছোঁ কি কৰিছে 10,000ৰে গাই গৰু কিনিছে আপোনালোকৰ 10,000 পাইছে নেকি পাইছে কি কৰিছে 10,000 গাই গৰু কিনিছোঁ আপুনি পাইছে জানো নাই পোৱা নেকি পাইছে পইচা পাইছে এতিয়া ঘাঁহ কাটিব যায় ঘাঁহ গৰুৰ কাৰণে নিজৰ ঘৰৰ গৰুৰ কাৰণে নে বেলেগত বিক্ৰী কৰে নাই নিজৰ কাৰণে ঘাঁহটো আপোনালোকে কাটি গৰুক খুৱাব বাইদেউ কি হ'ব এইবাৰ নিৰ্বাচন কি হ'ব ভালে হ'ব আৰু ভগৱানৰ শিৱ বাবাৰ আশীৰ্বাদে আৰু কি হ'ব আৰু শিৱ বাবাৰ আশীৰ্বাদে সব ভাল হ'ব ভালেই হ'ব ঠিকেই হ'ব বিজেপিয়ে জিকিব
পইচা দি আছে অৰুণোদয় পাই আছো 10,000 পালো আৰু এফালে 10,000 পাইছো আকৌ ইফালে বাগান কৰো আমি 5,000 পালোছে আপোনালোকে বাগানত কাম কৰে নেকি বাগানত কাম কৰো কিন্তু আপুনিতো আপোনাৰ নাম মোৰ নাম চানু দাস সোৱাগী মিৰ্ধা আপুনি কৈছে যে অৰুণোদয় আপুনি পাইছে 10,000 টকা পালে 10,000 এটা কি কৰিছে কি কৰিলো ছাগলী লৈছো গৰু লৈছো ইয়াক ঘাঁহ কাটিব লাগে এতিয়া সেইকাৰণে ঘাঁহ কাটিবগে কিমান দূৰ যাব চাপৰি বহুত দূৰ চাপৰিৰ পৰা লৈ আহিলো চাপৰিৰ পৰা লৈ আহিলে আৰু বেলেগ কি কাম কৰে বাগানত কাম কৰো বাগানত কাম কৰে বাগানে এদিন কাম নাই নেকি নাই বন্ধ এতিয়া ফৰমাট আছে না মই এটা মোৰ হাজবেণ্ড মৰিছে যে এইটো 1 মাহ হৈছে যে মই কাম যোৱা নাই মানে আপুনি হেৰি কামত যাম মানে কিন্তু আপুনি মানে এতিয়া বাগানৰ এতিয়া আমি মানে ফালতু যে আমাৰ 3 মাহ 4 মাহলৈকে বন্ধ মানে এতিয়া ফগুৱাৰ পিছতহে খুলিব আমাৰ কামটো 12 মাহ হয় মানে পাৰ্মানেণ্ট মানুহ যে মই কলম তেওঁৰ কিন্তু পাৰ্মানেণ্ট নহয় আমি ফালতু পাৰ্মানেণ্ট খিনি আপুনি পইচাটো পাই থাকিব নেকি নহয় কাম কৰিলেহে দিব এতিয়া দৰপে আছে দৰমাই নাই এতিয়া বহি আছো দৰমাই নাই যাম আৰু কেইজনমান মৰিছে সেইকাৰণে মই ঘৰত কোন কোন আছে দুটা ল'ৰা আছে দুটা ছোৱালী বিয়া হ'ল দুটা ল'ৰা আছে আৰু আমি অকণমান কথা পাতিম নমস্কাৰ ভালে আছে গম পাইছে যে আমি নিৰ্বাচনৰ কথা পাতিছোঁ সন্মুখত নিৰ্বাচন আৰু আপোনালোকৰ সমষ্টি যদি চাওঁ তেনেহ'লে ঢেকীয়াজুলিত এগৰাকী মন্ত্ৰী আছে বৰ্তমান এবাৰ কি হ'ব কি দেখিছে আমি আৰু কি ক'ম মানে বৰ্তমান ধৰক আমিতো যোনটো মন্ত্ৰী আমাৰ আছে সি প্ৰায় আমাৰ ইয়াত আহি থাকে দেখা পাওঁ চিনি পাওঁ মোটামুটি আমাৰ আশাটো সেইটোৱে আৰু মন্ত্ৰীটো সিয়ে থাকিব আৰু আমাৰ হিচাপত আৰু কোনে কি কৰে সেইটো ক'ব নোৱাৰোঁ কোনে কি ক'ব নোৱাৰে কিন্তু আপোনাৰ মতে তেওঁৱে থাকিব তেনেকুৱা হ'বনে নাই বেলেগ কিবা হ'ব বেলেগ মানে কি ক'ম আৰু আমাৰ অশোক সিংগাল আছে ডাঙৰীয়া অশোক সিংগালকে আমি উঠাম বুলি ভাবি আছে এইখিনিতে আপোনালোকৰ এইখিনি আমাৰ এইখিনি আপোনাৰ এইখিনি আপুনি নিশ্চয় বড়ো জনজাতিৰ বড়ো আৰু কি আছে বড়ো মানুহ আছে বড়ো আছে আৰু এইখিনিত নেপালী আছে আৰু বাগানীয়া আছে নিশ্চয় বাগানে এইখিনিত আমি নিশ্চয় আমি জানিছোঁ সিয়ে যাব অশোক সিংঘাল দিয়ে যাব সিংহাৰে যাব তেওঁ কৈছে যে অশোক সিংহাৰে যাব আৰু তাতকৈ বেলেগ নহয় আৰু আমি যিহেতু এই সমষ্টিটো কৈছোঁৱেই যে ঢেকীয়াজুলিত আমি আছোঁ আৰু এই পথটোৰে গৈ আপুনি কিছু দূৰলৈ যোৱাৰ পিছতে গুপ্তেশ্বৰ দেৱালয় আৰু প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয় সেই গুপ্তেশ্বৰ দেৱালয় আপুনি গৈ পাবগৈ তাত গৈ কোনোবাই মূৰ দুৱাই আহিব পাৰিব নমস্কাৰ এইটো বাইদেৱে ক'ব ইফালৰ পৰা দেখুৱাই দিছে যে মই নাজানো কিন্তু মোৰ গাত দুখ দিব মোৰ গাত একদম দুখ নাই তেওঁ কৈছে যে নমস্কাৰ মোৰ নাম সুনীতা চৰকাৰ হয় আমি নিৰ্বাচনৰ কথা পাতিছোঁ সন্মুখত নিৰ্বাচন ঢেকীয়াজুলি সমষ্টি কি দেখিছে এবাৰ কি হ'ব ইলেকশ্যনতো কি চাইছোঁ আমাৰ কংগ্ৰেছটো নালাগে আমাক বিজেপি চৰকাৰে লাগে আমাৰ নালাগে আমাৰ শান্ত লাগে আমি সেইটোৱে জানো আৰু বিশেষ ইয়াতে কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ থকা কষ্ট হ'ব থকাৰ কষ্ট কেনেকৈ কষ্ট হয় আমাৰ বহুত অসুবিধা হয় তাতকৈ আমাৰ যে বিজেপি চৰকাৰ আছে যে এইটোৱে আমি ভাল পাইছোঁ বিজেপিকে ভাল পায় বিজেপিকে ভাল পায় আৰু এইটো সমষ্টি হৈছে ঢেকীয়াজুলি আমি ইমান সময় ঢেকীয়াজুলি সমষ্টিৰ কথা পাতিছোঁ আৰু ঢেকীয়াজুলি সমষ্টিৰ আমি সদৰে সমষ্টিয়ে ইমানতে সামৰিছোঁ ধন্যবাদ